নমস্কাৰ। মহিলাৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব 12টাকৈ ঋতুস্ৰাৱৰ ছুটি। ঋতুস্ৰাৱ ছুটি নীতি 2025ত অনুমোদন জনাইছে ৰাজ্যৰ কেবিনেটে। কোন ৰাজ্য চৰকাৰে ল'লে এই সিদ্ধান্ত জানো আহক। সবিশেষ খবৰটি হ'ল যে মহিলাসকলৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এখন ৰাজ্য চৰকাৰৰ। কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব 12টাকৈ ঋতুস্ৰাৱৰ ছুটি। ঋতুস্ৰাৱ ছুটি নীতি 2025ত অনুমোদন জনাইছে ৰাজ্যৰ কেবিনেটে। এই নীতিৰ অধীনত ৰাজ্যখনৰ সকলো কৰ্মৰত মহিলাক প্ৰতি মাহে এদিনৰ দৰমহাযুক্ত অৰ্থাৎ দৰমহাৰ সৈতে ছুটি প্ৰদান কৰা হ'ব। বৰ্তমান আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰা হ'বলৈ গৈ আছে এই নীতি। মহিলাৰ স্বাস্থ্য আৰু কৰ্মক্ষেত্ৰত সমানতা বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এই সিদ্ধান্তক আপুনি সমৰ্থন কৰেনে? যদি কৰে কমেণ্ট ছেকশ্যনত জনাব, যদি নকৰে তেন্তে সেই কথাও কমেণ্ট ছেকশ্যনত জনাব। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে মহিলাৰ বাবে লৈছে এই সিদ্ধান্ত। মহিলাৰ ঋতুস্ৰাৱ ছুটি নীতি 2025 অনুসৰি এই সুবিধা কেৱল চৰকাৰী মহিলা কৰ্মচাৰীৰ মাজতেই যে সীমাবদ্ধ থাকিব এনে নহয়। ৰাজ্যখনৰ বেচৰকাৰী মহিলা কৰ্মচাৰীও যেনে বস্ত্ৰ উদ্যোগত কৰ্মৰত, বহুজাতিক কোম্পানী, MNC, IT ফাৰ্ম আৰু অন্যান্য ব্যক্তিগত সংস্থাত কৰ্মৰত মহিলাসকলেও ঋতুস্ৰাৱৰ ছুটিৰ সুবিধা লাভ কৰিব। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত উল্লেখ কৰে যে আমাৰ চৰকাৰ যিকোনো কৰ্মক্ষেত্ৰত পুৰুষৰ লগত মহিলাৰ সন্মান আৰু কল্যাণৰ বাবে সদায় প্ৰতিজ্ঞাবদ্ধ। ঋতুস্ৰাৱ ছুটি নীতি 2025ৰ অধীনৰ জৰিয়তে কৰ্ণাটকৰ মহিলা কৰ্মচাৰীসকলে প্ৰতি মাহে এটাকৈ ঋতুস্ৰাৱ ছুটি লাভ কৰিব। এই নীতিয়ে কৰ্মচাৰীৰ পৰিস্থিতি বুজি পোৱাৰ লগতে কৰ্মক্ষেত্ৰৰ সৰ্বাংগীন বিকাশৰ সমান্তৰালকৈ কাৰ্যালয়ৰ কামৰ প্ৰতি কৰ্মচাৰীৰ স্পৃহা বৃদ্ধি কৰিব। কৰ্ণাটকৰ চৰকাৰী মহিলা কৰ্মচাৰীৰ বাবে লোৱা এই পদক্ষেপ মহিলাৰ কল্যাণৰ বাবে এক নজিৰ হৈ ৰ'ব। মূলতঃ ৰাজ্যখনৰ মহিলাৰ স্বাস্থ্য সুৰক্ষাৰ বাবে এই আইন প্ৰৱৰ্তন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন কৰিবলগীয়া যে কৰ্ণাটকৰ চৰকাৰে প্ৰৱৰ্তন কৰিবলৈ লোৱা এই আইনৰ দ্বাৰা আন ৰাজ্য চৰকাৰ প্ৰশাসন অনুপ্ৰাণিত হৈ মহিলাৰ বাবে ল'ব পাৰে এক যুগান্তকাৰী পদক্ষেপ, য'ত প্ৰতিখন ৰাজ্যে মহিলাৰ বাবে এনে সুবিধা কৰি মহিলাক উপকৃত কৰিব পাৰে। উল্লেখযোগ্য যে 2024 নৱেম্বৰ মাহত মহিলাৰ বাবে একে সুবিধা প্ৰদান কৰিছিলে উৰিষ্যা চৰকাৰে। অৰ্থাৎ বৰ্তমানলৈকে উৰিষ্যা চৰকাৰে এই সুবিধা দি আছিল আৰু এতিয়া কৰ্ণাটক চৰকাৰে এই সুবিধা দিবলৈ লৈছে। উৰিষ্যাৰ পিছত কৰ্ণাটকে এই সিদ্ধান্ত গ্ৰহণ কৰি সঁচাকৈ মহিলাৰ হিত সাধনত অৰিহণা যোগাইছে। অসমৰ চৰকাৰেও মহিলাক দৰমহাযুক্ত ঋতুস্ৰাৱৰ ছুটি প্ৰদানৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিব পাৰে, যাৰ দ্বাৰা অসমৰো লাখ লাখ মহিলা উপকৃত হ'ব। এই সম্পৰ্কে আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টি লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰিব। ধন্যবাদ।